मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.5 ৰ কোশ্চেন 6 ৰ 1 ৰ পৰা 4 লৈকে। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন 6 ত দিয়া আছে তলৰ ঘনকেইটা বিস্তাৰ কৰি লিখা। ইয়াতে দিয়া আমি ফৰ্মুলা কি জানো x + y হোল কিউব = x কিউব প্লাস 3x square y plus 3 আমার কি আছিল x y square plus y cube আৰু এটা আছিল এটোৰে আৰু এটা ফৰ্মুলা আছিল x cube plus 3xy x plus y আৰু শেষত আছিল আমাৰ y cube হ'ব আমি ওপৰটো কৰিব পাৰো তলটো দিও কৰিব পাৰো ওপৰটো দিও কৰিম সো ইয়াতে কম্পেয়াৰ কৰি চাম x মানে কিমান দিয়া আছে 2x আৰু y মানে কিমান দিয়া আছে আমাৰ 1 হ'ব তো প্ৰথমতে আমাৰ কি হয় x কিউব মানে হ'ব 2x হোল আমাৰ কিউব হৈ যাব নেক্সট আছে ফৰ্মুলাৰ 3 তাৰ লগত x ৰ মানৰ কি হ'ব x ৰ মানৰ স্কয়াৰ তাৰ পিছত আছে y দিয়া আছে আমাৰ 1 প্লাস ফৰ্মুলাৰ 3 তাৰ পিছত x ৰ মান দিয়া আছে আমাৰ 2x তাৰ পিছত কি হয় y স্কয়াৰ তাৰ পিছত দিয়া আছে y ৰ মানৰ কিউব কৰিব দিছে হ'ব এতিয়া 2 কিউব মানে লিখিব পাৰো 2 * 2 * 2 2 * 2 কৰিলে 4 4 ৰ লগত আৰু 2 ইনটু কৰিম কি হ'ব 8 পাম আমি 8x কিউব প্লাস আমাৰ দিয়া আছে 3 2 স্কয়াৰ মানে হ'ল 2 * 2 2 * 2 কিমান হ'ব 4 4 ৰ লগত যদি আমি 1 ইনটু কৰো কিমান পাম 4 পাম তাৰ লগত আৰু কি ইনটু হৈ আছে 3 4 * 3 আমি কিমান পাম 12 আৰু লগতে x স্কয়াৰ এতিয়া 3 * 2 কিমান পাম 6 তাৰ লগত ইনটু কৰিব লাগে কাৰ 1 স্কয়াৰ মানে 1 * 1 6 * 1 কিমান হ'ব 6 তাৰ লগত 6 ইনটু কৰিলে 6 এ হ'ব লগত কি থাকিল x এতিয়া 1 ৰ কিউব 1 ৰ ওপৰত যিমানে নহওক কি হ'ব 1 এ হ'ব 1 ৰ ওপৰত যদি 3 লাখ বহাই দিয়া তথাপিও কি হ'ব 1 এ আহিব হ'ব ভিডিওটো পজ কৰি লিখিলো চোৱা কি দি আছে 2a - 3b হোল কিউব আমাৰ মাইনাসৰ ফৰ্মুলাটো আছে x - y হোল কিউব = x কিউব - 3x স্কয়াৰ + y প্লাস 3x স্কয়ার into y plus 3xy square minus y cube ইয়ারে আৰু এটা ফর্মুলা আছে x cube minus 3xy all into x minus y minus y cube আমি উপরেরটিরে কৰিম ইয়াতে আমি কম্পেয়ার কৰি চাও x ৰ মান দিয়া আছে আমাৰ 2a আৰু y ৰ মান দিয়া আছে আমাৰ 3b এতিয়া প্ৰথমতে কি হয় x ৰ মানৰ কিউব x ৰ মান দিয়া আছে আমাৰ 2a ইয়াৰ আমি কিউব উলিয়াম সেকেন্ডলি কি হয় মাইনাস ফর্মুলার 3 তার পিছত কি হ'ব x ৰ মানৰ হোল স্কয়ার তার পিছত কি হ'ব y ৰ মান কিমান দি আছে আমাৰ y ৰ মান কত 3b ওকে নেক্সট ফর্মুলার প্লাস তার পিছত x ৰ মান দি আছে আমাৰ 2a y ৰ মানৰ স্কয়ার y ৰ মান দি আছে 3b ইয়াৰ আমাৰ স্কয়ার কৰি মাইনাস y কিউব মানে দি আছে আমাৰ 3b ইয়ার কি হ'ব হোল কিউব সো 2 কিউব মানে কি 2 * 2 * 2 কিমান হ'ব 2 * 2 4 4 ৰ লগত 2 ইনটু কৰিলে 8 পাম আৰু a কিউব মাইনাস ইয়াতে আছে 3 2 স্কয়ার মানে কি হ'ব 2 * 2 আৰু এটা 3 ইয়াৰ লগত ইনটু হ'ব সো 3 * 2 কি হ'ব 6 6 ৰ লগত 2 ইনটু কৰিম কিমান হ'ব 6 * 2 12 12 ৰ লগত 3 ইনটু কৰিলে 3 2 * 6 3 1 * 3 কিমান পালো 36 হৈ গল কি হ'ব a ৰ ওপৰত স্কয়াৰ আৰু এটা আখৰ আছে আমাৰ b নেক্সট ইয়াতে কি হ'ব সো 3 লগত 2 ইনটু হ'ব আৰু তাৰ লগত কি হ'ব 3 স্কয়াৰ মানে 3 * 3 3 * 2 আমি কিমান পাম 6 6 * 3 * 3 কিমান হয় 9 6 * 9 54 তেনেহলে ইয়াতে পালো 54 a আহিল
আৰু b ৰ ওপৰত কি হ'ব আমাৰ স্কয়াৰ নেক্সট 3 কিউব মানে কি হ'ব 3 * 3 * 3 3 * 3 আমি কিমান পাম 9 তাৰ লগত 3 কিমান হ'ব 27 তেনেহলে মাইনাসৰ 27 b কিউব ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চেন 3 তে আমাৰ দিয়া আছে 3/2x + 1 ইয়াৰ ওপৰত দিয়া আছে আমাৰ হোল কিউব প্লাসৰ ফর্মুলা কি হয় ইয়াতে প্লাস হৈ যাব ইয়াতে প্লাস এটো প্লাস এটো প্লাস হ'ব এতিয়া আমি কম্পেয়ার কৰি চাম ইয়াতে x মানে দিয়া আছে 3/2x y মানে দিয়া আছে আমাৰ 1 প্ৰথমতে কি হ'ব x ৰ মানৰ কিউব মানে হ'ব 3/2x ইয়াৰ মানৰ কি হ'ব আমাৰ কিউব হ'ব ফর্মুলাৰ 3 x ৰ সো এটো ফর্মুলা কিন্তু অর এটো নহলে এটো নেক্সট কি আছে x স্কয়ার মানে দি আছে 3/2x ইয়াৰ ওপৰত কি হ'ব স্কয়ার তাৰ পিছত y মান কিমান দি আছে আমাৰ 1 লিখি দিলো নেক্সট ফর্মুলাৰ 3 x ৰ মান দি আছে আমাৰ 3/2 তাৰ লগত x পূৰণ নেক্সট y মানৰ কি হ'ব স্কয়ার হ'ব y মানৰ স্কয়ার কৰি দিলো নেক্সট y মানৰ কি কৰিব লাগিব কিউব y মান দি আছে 1 তাৰ ওপৰত কিউব কৰি দিলো এতিয়া চোৱা এই কিউবটো 3 ৰ ওপৰতো আছে 2 ৰ ওপৰতো আছে আমাৰ x ৰ ওপৰতো আছে 3 ৰ ওপৰত কিউব মানে 3 * 3 * 3 3 * 3 9 9 ৰ লগত 3 কৰিলে কি পাম 3 9 * 27 লিখি ললো এতিয়া 2 কিউব মানে 2 * 2 * 2 কিমান হ'ব 2 * 2 4 4 ৰ লগত 2 কৰিলে আমি কিমান পাম 8 পাই যাম তেনেহলে তলত 8 বহিব x কিউব নেক্সট ইয়াতে চোৱা আমাৰ 3 স্কয়ার মানে 3 * 3 তাৰ লগত আৰু এটা 3 আছে ইয়াতে আৰু এটা 3 তিনিটা 3 ইনটু কৰিলে কিমান পাওয়া যায় আমাৰ 27 2 ৰ ওপৰত কি হ'ব স্কয়ার 2 * 2 কিমান হ'ব আমাৰ 4 তেনেহলে তলত আহিল আমাৰ 4 1 ৰ লগত ইনটু কৰিলে কি হ'ব এইটো আহিব আৰু x স্কয়ার নেক্সট সো কাৰ লগত ইনটু হ'ব 1 স্কয়ার মানে 1 * 1 এই 1 ৰ লগত ওপৰত এটাও ইনটু হয় ইয়াৰ তলত মনে মনে কিমান আছে আমাৰ 1 আছে 3 ৰ লগত 1 ইনটু আৰু এটো 3 ইনটু হ'ব 1 * 3 কৰিলে 3 3 ৰ লগত 3 ইনটু কৰিলে কিমান হ'ব 9 তেনেহলে ওপৰত আহিল 9 তলত 2 আৰু 1 ৰ ইনটু হ'ব কিমান হ'ব 2x প্লাস 1 কিউব মানে কি 1 * 1 * 1 কিমান হয় 1 ৰ ওপৰত জিয়ে নাথাকক কি হ'ব 1 এ হ'ব হল ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 4 দিয়া আছে আমাৰ মাইনাসৰ দিয়া আছে তেনেহলে ইয়াতে হ'ব মাইনাস এটো চেঞ্জ হৈ কি হ'ব মাইনাস ইয়াতে মাইনাস হ'ব আৰু ইয়াতে কি হ'ব মাইনাস ইয়াতে মাইনাস এটো মাইনাস থাকিব x = কম্পেয়ার কৰি চাও x ৰ মান আমাৰ x এ দিয়া আছে কিন্তু y = কি দিয়া আছে আমাৰ 2/3 হল এতিয়া চোৱা প্ৰথমতে কি হয় প্ৰথমতে হ'ব আমাৰ x ৰ মানৰ কিউব তেনেহলে লিখি দিও x কিউব minus 3 into x ৰ মান x আছে ইয়াৰ ওপৰত স্কয়ার into y ৰ মান কিমান দি আছে 2/3y হল নেক্সট ফর্মুলাৰ আমাৰ কি হয় প্লাস তাৰ পিছত x ৰ মান x আছে y ৰ মানৰ কি হ'ব স্কয়ার নেক্সট মাইনাস y ৰ মানৰ কি হ'ব কিউব y to মাজতে হ'ব সরি এতিয়া x কিউব এইটো 3 আমি ক্যান্সেল কৰিব পাৰো আখৰ আমাৰ সংখ্যা থাকিল 2 আখৰ থাকিল x স্কয়ার আৰু y এতিয়া 3 into x 2 স্কয়ার মানে হ'ব 2 into 2 কিমান হ'ব আমাৰ 4 3 স্কয়ার মানে 3 into 3 কিমান হ'ব 9 ইয়াতে y minus 2 কিউব কি হ'ব 2 into 2 into 2 কি কৰিব পাৰো 4 ৰ লগত 2 into কৰিলে 8 3 তিনিটা 3 হলে কি হ'ব
9 9 লগত 3 ইনটু কৰিলে 27 y ওপৰত কিউব এতিয়া চোৱা x কিউব মাইনাস 2x স্কয়ার y এটো এইখিনি লৈকে আমি ঠিকে ৰাখিলো 3 9 ৰ মাজত কিমান বাৰ যাব 3 বাৰ তেনেহলে ওপৰত আহিল 4 তলত আহিল 3 x আহে y আহিল আৰু শেষত আহিব 8 by 27 y কিউব হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা